মই এইটোৱে ক'ব খুজিছোঁ যে এই BTR ইলেকশ্যনত ৰাইজে এইবাৰ বুজি পাইছে, কাৰণ ৰাইজে BPFকো টেষ্ট কৰি চালে সুদীৰ্ঘ 17 বছৰ কাল, আৰু BPFৰ যি দুৰ্নীতি, সেই দুৰ্নীতিৰ কাৰণে BPFক ৰাইজে নাকচ কৰিছিলে, নাকচ কৰি UPPLক দিছিলে। আৰু UPPLৰো এই 5 বছৰ কালত যি ধৰণে UPPLে দুৰ্নীতি কৰিছে, ইয়াত তেওঁলোকৰ কেৱল ক্ষমতা লাভটোৱেই হৈছে তেওঁলোকৰ লক্ষ্য, বড়ো জাতিৰ উন্নয়ন নহয়। আৰু আজি আমি বড়ো ৰাইজক আমি এটা আহ্বান জনাব খোজোঁ যে কি হাগ্ৰামা মহিলাৰীয়েই কওক বা কি প্ৰমোদ বড়োৱেই কওক বা কি অঞ্জলি দৈমাৰীয়েই কওক, এওঁলোকে BTRত বড়ো ৰাইজৰ উন্নতি কৰিব নোৱাৰে আৰু তেওঁলোকে নকৰে। তেওঁলোকৰ লক্ষ্য হৈছে ক্ষমতা দখল, নহ'লে একে ভাই ককাই মাজত আজি তেওঁলোক তিনিটা ফৈদ হৈছে। বড়ো জনগোষ্ঠী এটা জনগোষ্ঠীৰ পৰা তেওঁলোকৰ তিনিটা ফৈদ আজি তেওঁলোক হৈছে। ইয়াৰ মূলতে হৈছে তেওঁলোকক ক্ষমতা লাগে, কোনে কিমান লুটিব পাৰে। আৰু এই তিনিটা ফৈদৰ সৃষ্টিকাৰীজন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন কূটকৌশল কৰি বড়ো জাতিক দুৰ্বল কৰিবৰ কাৰণে, যাতে বড়ো জাতিক ডিভাইড কৰি ভাগ কৰি যিটো ব্ৰিটিছৰ পলিচি আছিলে, ডিভাইড এণ্ড ৰুল পলিচি, ছেইম পলিচি আজি হিমন্ত বিশ্ব শৰ্মাই লৈছে। যে এই বড়ো জাতিক তেওঁ 3 ভাগ কৰি দিলে। প্ৰথমতে তেওঁ 2 ভাগ কৰিছিলে, প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী তেওঁ 2 ভাগ কৰিলে, আৰু এইবাৰ তেওঁ 3 ভাগ কৰিলে। APB আৰু অঞ্জলি দৈমাৰী, প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী 3 ভাগ কৰি বড়ো জাতিক দুৰ্বল কৰি যাতে তেওঁ শাসন কৰিব পাৰে। গতিকে এই কথাখিনি বড়ো ৰাইজে উপলব্ধি কৰিব লাগে, আৰু মোৰ ধাৰণা বড়ো ৰাইজে নিশ্চয় এই কথাখিনি উপলব্ধি কৰিছে।